আমাৰ ৰিপুণ বৰা দাদাই ফোন মাৰিছিলে আৰু ৰিপুণ বৰা দাদাই অলপ পজিটিভ কৈছে, এক খোজ কংগ্ৰেছ আগুৱাইছে। এই খবৰটো দিছে যে এক খোজ কংগ্ৰেছ আগুৱাইছে, অলপ বৰফ গলিছে বৰফ গলিছে, পজিটিভ হৈছে, এক খোজ আগুৱাইছোঁ বুলি খবৰ দিছে অলপ আগতে। মীমাংসা নকৰাকৈ আমি একলগ হ'বলৈ গ'লে আমাৰ দলেই ভাগি যাব, আমাৰ দলেই নাথাকিব। দলৰ ভিতৰত সাংঘাতিক ধৰণৰ বিসম্বাদ হৈছে, এতিয়া সাংঘাতিক ধৰণৰ প্ৰেছাৰ হৈছে, বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে। কাৰণ আমাৰ 66টা সমষ্টিত খেলিবৰ কাৰণে মানুহবিলাকে এপ্লিকেশ্যন দিছিলে। মানে কালিতকৈ মানে বৰফ গলিছে, কালিতকৈ অকণ আগবাঢ়িছে, কালিতকৈ আপুনি মোক নিজকো দেখিছে চাগে, কালিতকৈ অকণ ফূৰ্তিত আছোঁ, হয়নে নহয়? কালিতটো একেবাৰে বহুত বেছি টেনশ্যনত আছিলোঁ কালি, কিন্তু আজি অলপ টেনশ্যনটো কমিছে। নাই, এতিয়াতো মই ক'লোৱেই, আজিতো লুৰিণে ক'লে যে নাই ৰাইজৰ দলক বাদ দি নহ'ব। সেইটোতো মোক ইতিমধ্যে হেৰিয়েও কৈছে, জে আই কাঠাৰেও কৈছে যে ৰাইজৰ দলক বাদ দি আমি এলায়েন্স নকৰোঁ। আজি লুৰিণেও ক'লে যে ৰাইজৰ দলক বাদ দি আমি এলায়েন্স নকৰোঁ। আৰু কংগ্ৰেছ দলেও আমাক বাদ দি কৰিব খোজা নাই। মই আজি প্ৰেছ কনফাৰেঞ্চ যিহেতু কেঞ্চেল কৰিছে, গতিকে এইটো পজিটিভ দিশ হয়নে নহয় কওক? তেওঁলোকে আমাৰ লগত বুজাবুজি হোৱাৰ আগতে প্ৰেছ কনফাৰেঞ্চ দিয়া বুলি আপোনালোকে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ কৰিছিলে, কিন্তু আজিতো মোক ফোন কৰি স্পষ্টকৈ জনাইছে যে নাই আজিৰ যি সংবাদমেল দিছিলে সেই সংবাদমেল নাকচ কৰা হৈছে, সেই সংবাদমেল স্থগিত কৰা হৈছে আৰু আমাৰ লগত লগ লাগি একেলগতে সংবাদমেল দিব।